নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ দুখীয়া মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে বানত যিসকল ব্যক্তিৰ ক্ষতিগ্ৰস্ত হৈছে সেইসকলৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 1,20,000 টকা। কেৱল এয়াই নহয়, যিসকল ব্যক্তিৰ সৰু সুৰা ক্ষতি হৈছে সেইসকলে বেংক একাউণ্টত লাভ কৰিব কৃষিৰ বাবে টকা। যদি আপুনি PM কিষাণৰ এজন হিতাধিকাৰী আৰু যদি আপোনাৰ কৃষিৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হৈছে সেয়াও কিন্তু চৰকাৰে আপোনাক প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আৰু মাত্ৰ মাজত 7টা দিন, কিয়নো লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। 10 তাৰিখে পুৱাতে লাখ লাখ লোকৰ একাউণ্টত সোমাব এই টকা। কোনে কোনে পাব এই টকা এতিয়াই চাই লওক। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব এই ধনৰাশি। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ বেংক একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে, আৰু তাৰ বাবে প্ৰতি মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব এইকেইটা আঁচনিৰ টকা। আৰু এইকেইটা আঁচনিৰ টকা যদি কোনোবাই আগতে পাইছিল আৰু এতিয়া বন্ধ হৈছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। নিশ্চয় আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপুনি কিহৰ বাবে এইখন টকা পোৱা নাই বা কিহৰ বাবে আপোনালোকৰ নামটো কৰ্তন কৰা হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বানত যিসকল ব্যক্তিৰ ক্ষতি হৈছে সেইসকলৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। 2 দিনৰ ভিতৰত পাব ক্ষতিপূৰণ। যদি বানত আপোনাৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হৈছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো মাজুলীত মন্ত্ৰী পীযুষ হাজৰিকাই এটা ডাঙৰ ঘোষণা কৰিছে। বানপানীৰ বাবে ক্ষতি হোৱা ব্যক্তিসকলক চৰকাৰে প্ৰদান কৰিব ক্ষতিপূৰণ। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। যদি বানপানীৰ বাবে আপোনাৰ ক্ষতিসাধন হৈছে, যদি কৃষকৰ হওক যিকোনো ক্ষতিসাধন হৈছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ মুখ ওলাইছে, কিয়নো জুগুলিথাৰিৰ মাথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই এটা ডাঙৰ ঘোষণা কৰিছে। 2 দিনৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকে পাব ক্ষতিপূৰণ। গড় উঠি যোৱা লোকক প্ৰদান কৰিব 1,20,000 টকা। যদি আপোনাৰ ঘৰটো বানত একেবাৰে বাঢ়ি গৈছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব আপোনাৰ বেংক একাউণ্টত 1,20,000 টকা। তৎকালীনভাৱে মাথাউৰি নিৰ্মাণৰ বাবে দিলে নিৰ্দেশ। 15 দিনৰ ভিতৰত মাথাউৰি নিৰ্মাণৰ দিলে আশা মন্ত্ৰী পীযুষ হাজৰিকাই। হয়, আপুনি ঠিকেই শুনিছে। বানপানীৰ বাবে যদি আপোনাৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি লাভ কৰিব এই ধনৰাশি। কেৱল এয়াই নহয়, যদি আপুনি কৃষক বা আপোনাৰ খেতি বাতিৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হৈছে তেন্তে তাৰ বাবে আপোনালোকৰ সম্পূৰ্ণকৈ কিন্তু গাঁৱৰ পৰা এজন লোকে বা আপোনালোকৰ যিখন গাঁৱৰ মুৰব্বী আছে বা মেম্বাৰ আছে তাৰ পৰা কিন্তু সম্পূৰ্ণকৈ মানুহ যায় আপোনালোকে সম্পূৰ্ণখিনি নিৰীক্ষণ কৰিব। আৰু নিৰীক্ষণ কৰাৰ পিছত সম্পূৰ্ণকৈ কিন্তু আপুনি এটা কাম কৰিব, এটা ফটো মাৰি ৰাখিব আপোনাৰ কৃষিৰ য'ত আপোনাৰ ক্ষয়ক্ষতি হৈছে তাৰ বাবে আপোনালোকে প্ৰমাণ হিচাপে এটা কৃষিৰ ফটো মাৰি ৰাখিব। আৰু তাৰপিছত যেতিয়া এইখন সাহায্য পুঁজি টকা দিয়ে আৰম্ভ কৰে বা ফৰ্ম কিন্তু বিতৰণ কৰিব, আৰু তেতিয়াই কিন্তু সেইখন ফটোটো আপুনি প্ৰমাণ হিচাপে দেখুৱাই কিন্তু আপুনি সহজতে লাভ কৰিব পাৰিব আপোনাৰ কৃষিৰ ক্ষতিপূৰণ। তাৰপিছত অসমবাসীৰ ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নতুনকৈ 10 লাখ লোকক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। যদি আপুনি আগতে ৰেচন কাৰ্ড পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ মুকলি হৈছে। যোগান মন্ত্ৰীয়ে কৰিলে এটা ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰাৰ আহ্বান জনাইছে চৰকাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে এতিয়া আপুনি আবেদন কৰক। ৰাজ্যৰ নতুনকৈ 10 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰাৰ আহ্বান জনাইছে চৰকাৰে। কেঞ্চাৰ ৰোগী, কিডনী ৰোগীয়ে পূৰ্বে আধাৰ কাৰ্ডৰ বাবে পোৱা নাছিলে ৰেচন কাৰ্ড। এতিয়া কেৱল এয়াই নহয়, শীঘ্ৰে এইসকল লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ৰাজ্যত আছে 35 লাখ ভুৱা হিতাধিকাৰী। হয়, ৰাজ্যত কিন্তু বৰ্তমান ভুৱা হিতাধিকাৰী 35 লাখ, আৰু নাম কৰ্তন কৰা হৈছে এইসকল হিতাধিকাৰীৰ। আৰু 35 লাখ কিন্তু ভুৱা হিতাধিকাৰী ৰেচন কাৰ্ডৰ নামটো কৰ্তন কৰা হৈছে। আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে, আপুনি এতিয়া চেক কৰি লওক আপোনাৰ ৰেচন কাৰ্ডৰ লিষ্টত নামটো আছে নে নাই। সৰবগত এই মন্তব্য কৰি যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয় বন্ধু বান্ধৱীসকল, অৱশেষত এটা ডাঙৰ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপুনি কেনেকৈ আবেদন কৰিব নিশ্চয় আপুনি কমেণ্ট কৰিব, সম্পূৰ্ণকৈ জনোৱা হ'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত বতৰলৈ লৈছে কালৰূপ। ফেনে ফুটুকাৰে বাঢ়িছে নৈ আৰু উপনৈ। ৰাজ্যত
অব্যাহত আছে মুগলধাৰ বৰষুণ আৰু এতিয়াও কিন্তু কম আৰু বেছি সকলো সময়ত কিন্তু বৰষুণ দিয়ে আছে দিনত এবাৰ হলাই কিন্তু বৰষুণ পৰি আছে কম আৰু বেছি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইটোৰ পিছত আনটো এলাৰ্ট 3 জুলাই পৰ্যন্ত ৰাজ্যত মুগলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা এয়া কিন্তু সম্পূৰ্ণকৈ ঘোষণা কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু আজি হৈছে 4 জুলাই আৰু আজিৰ দিনতে কিন্তু কম বেছি বৰষুণ হৈ আছে অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো জিলাত জাৰি কৰা হৈছিল এলাৰ্ট আৰু আজি ৰাজ্যৰ কাৰ্বি আংলং নগাঁও ৰেড এলাৰ্ট জাৰি কৰা হৈছিল কেৱল এয়াই নহয় ধুবুৰী বঙাইগাঁও গোৱালপাৰা ডিমা হাছাও গোলাঘাট বিশ্বনাথ তিনিচুকীয়া অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু এই কেইখন জিলাত যি কেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এই কেইখন জিলাত কোন ধৰণৰ বৰষুণৰ প্ৰভাৱ পৰিছে নেকি আৰু আজি 4 জুলাই আৰু আজিৰ দিনত যদি কোনো ধৰণৰ আপোনালোকৰ বৰষুণৰ প্ৰভাৱ পৰিছে নিশ্চয় কমেন্ট কৰি জনাব ধাৰাসাৰ বৰষুণৰ ফলত উফন্দি উঠিছে নৈ আৰু উপনৈসমূহ ধেমাজি বোকাখাত মাজুলী গোলগঞ্জ লগতে মানিকপুৰ আদি বহু স্থানত ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি কৃত্ৰিম বানে ধাৰণ কৰিছে ভয়াবহ ৰূপ ৰাজ্যত অব্যাহত আছে মুগলধাৰ বৰষুণ হয় বন্ধু-বান্ধৱীসকল আপোনাৰ ৰাজ্যত বানৰ পৰিস্থিতিটো কেনেকুৱা নিশ্চয় আপুনি কমেন্ট কৰি জনাব লগতে আপোনাৰ ৰাজ্যত বানটো সম্পূৰ্ণকৈ কমি আছে বানৰ পানীটো কমি আছে নে বেছি হৈ আছে নিশ্চয় কমেন্ট কৰি জনাব লগতে যদি আপোনালোকৰ কোনো ক্ষয়ক্ষতি হৈছে হেও আপুনি কমেন্ট কৰি জনাব কিয়নো চৰকাৰে যেতিয়া সাহায্যৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব নিশ্চয় আপোনাক সম্পূৰ্ণকৈ এইখন চেনেলৰ জৰিয়তে জনাই যাম আৰু তাৰ বাবে নিশ্চয় আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ watching full video